নমস্কাৰ সকলোকে আৰু আজিও গোটেইবোৰ গামোচা উলিয়াই লৈছোঁ কিয়নো অৰ্ডাৰবোৰ এতিয়া পেকিং কৰিম আৰু মোৰ শুই উঠিয়ে প্ৰথম কামটো হৈছে অৰ্ডাৰবোৰ পেকিং কৰিব লাগে কিয়নো মই 10টা বজাৰ আগত দি পঠিয়াও পেকিংবোৰ সেইকাৰণে আৰু ৰাতিয়ে লিখি থৈ দিওঁ আৰু আজি অৰ্ডাৰসমূহ আছিলে গোলাঘাট ডিব্ৰুগড় বঙাইগাঁও শোণিতপুৰ এনেকৈ আৰু এই তিনিখন গামোচা যে দেখিছে এয়া গামোচা অৰ্ডাৰ কৰিছিলে গোলাঘাটৰ পৰা বহুত দিন আগতে অৰ্ডাৰ কৰি থোৱা ইয়াৰে এখনত দহিটো কৰিয়ে দিছোঁ বাকীকেইখনক কৰি দিব নোৱাৰিলোঁ আৰু দিগবানী পকোৱা সূতাৰ হয় আৰু যেহেতুকে মোৰ ৰাতি পেকিং কৰিব একদম ধৈৰ্য নাথাকে হাল বউতি বহুত দেৰি হৈ যায় সেইকাৰণে ভাগৰো লাগে শুব মন যায় সেইকাৰণে ৰাতি পেকেটবোৰ এনেকৈ লিখি থৈ দিওঁ আৰু শুই উঠিয়ে কাপোৰবোৰ আগতে মই পেকিং কৰি পঠিয়াই দিওঁ তাৰ পিছতহে মই বেলেগ কামত লাগো আৰু এই দুখন গামোচা এয়াও গৈছে বেলেগলৈ আৰু এতিয়াৰে পৰা গামোচাৰ অৰ্ডাৰটো আমি অকমান দিনৰ কাৰণে বন্ধ ৰাখিম আৰু এটা মেখেলা চাদৰৰ কামত লাগিম নতুনকৈ আৰু পিন্ধা গামোচা দেখিছে পিন্ধা গামোচা 2-এখন ষ্টকত আছে যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব কেৱল ডাঙৰ গামোচাসমূহ আমি অকমান ষ্টক এতিয়া মানে অৰ্ডাৰটো কমাই ৰাখিম মেখেলা চাদৰৰ কামত ধৰিম যদি মেখেলা চাদৰ যোনে যোনে ল'ব বিচাৰি আছিলে নতুনকৈ আকৌ যোগাযোগ কৰিব আৰু আজিৰ এইখিনিয়ে অৰ্ডাৰ আছিলে এয়া হৈছে অৰ্ডাৰসমূহ